বৰবাদ হৈ গ'ল ঘৰখন বৰবাদ হৈ গ'ল ইমান চাফা কৰি থকাৰ পাছতো একেই অৱস্থা নমস্কাৰ সকলোকে আজি বহু দিনৰ মূৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ নতুন ব্লগ এটা লৈ আহিছোঁ ব্লগ নবনাই পাহৰিয়ে গৈছোঁ কেনেকৈ কথা কয় কেনেকৈ কি কয় আৰু সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু বহাগৰ বতৰ ফূৰ্তিৰ বতৰ ৰঙীন বতৰ নহয় জানো 7টা বাজিছে 7টা বজাতে আজি বেলিটো ইমান ফটফটীয়াকৈ ওলাইছে মাজে মাজে ৰ'দটো দিবও লাগে বাৰু বহুত দিন হৈছিল ৰ'দে দিয়া নাছিলে আৰু এই চালিখন বনোৱাৰ পৰা মানে বাৰান্দাখনত ধুনীয়াকৈ বহিব পৰা হৈছোঁ আৰু নহ'লে একদম ফককৈ ৰ'দটো পৰে বাৰান্দাত বহিবই নোৱাৰে গৰমত আমাৰ ফ্ৰিজটোত একো নেপালেও কণীটো পাবই আপুনি আনে বিহুৰ সময়ত পিঠা খায় চাহ খায় জলপান খায় মই খাম কণী এতিয়া মই অলপ কাপোৰৰ ভিডিঅ' বনাই লওঁ ৰাতিপুৱাই কাৰণ পিছত সময় নাপামগৈ মানে কি ক'ম আৰু আজিকালি এই কাপোৰৰ ব্যৱসায়টোৰ লগতে ব্যস্ত বেছিকৈ থাকোঁ সেইটো কাৰণে ব্লগবোৰো বনাবলৈ সময় নোপোৱা হৈ গৈছোঁ বহুতে সোধে কিয় ব্লগবোৰ আজিকালি নাপাওঁ বুলি কাৰণটো মানে এইটোৱেই আৰু ভিডিঅ'বোৰ নবনালে চেলটো নাহে কাৰণ আমাৰ যিহেতু অনলাইন হয় অফলাইন নহয় অফলাইন লাহে লাহে হ'বগৈ বাৰু কিন্তু বৰ্তমান অনলাইনকৈ চলি আছে যিকোনো বোৱা কাপোৰৰ কালেকশ্যন মানে আমাৰ লগত আপোনালোকে পাই যাব আৰু এইফালে কেইটামান পাৰ্চেল পেকিং কৰা হৈছিলে কিন্তু দিব নোৱাৰিলোঁ যিহেতু বিহু বুলি বন্ধ হৈ আছে কুৰিয়াৰ ছাৰ্ভিচ কালি মানে খুলিব বাৰু ফিক্স ৰেট ন বাৰ্গেইনিং বুলি মই লিখিব দিছিলোঁ কিন্তু ভুলকৈ প্ৰিণ্ট কৰি দিলে নহয় চাওকচোন BA হ'ব লাগিছিল BU লিখি দিলে BARGAIN হ'ব লাগিছিলে কিন্তু ইয়াত ন বাৰ্গেইনিং লিখি দিলে ন বাৰ্গেইনিং হ'ব লাগিছিলে কি ক'ম আৰু এতিয়া ভুলকৈ প্ৰিণ্ট কৰি দিলে পেলাই দিবলৈ বেয়া লাগিছে পেলাই দিব লাগিব এনেকৈ এটা ভিডিঅ' দিছিলোঁ মই ঠিকছে গালি পাৰিছে মোক বানানটো ভুল হোৱাৰ কাৰণে ময়ো চোৱা নাছিলোঁ আহি লগাই দিলোঁ ভিডিঅ' এটা বনাই দিলোঁ যেতিয়া ৰীল এটা মনোজ ভাই পেছনত পূৰা গালি পাৰিছে বানান ঠিক কৰ বুলি মোৰ কণী গৰম হৈ গৈছে চাওক পূৰা উতলি গৈছে এয়া মোৰ ৰাতিপুৱাৰ খাদ্য কণী আছে 3টা তিয়হ অকণমান আৰু পিঠা 2টা উঠা তুমি ইমান দেৰিকৈ হৈ আছা যে এতিয়া উঠা কেলে উঠা উঠা আকৌ কেলে ডিলিট কৰিম ভিডিঅ' মই অৱশেষত কস্তুৰীজনী শুই উঠিলে বাৰু শুই উঠি তাই এয়া এতিয়া কণী বাকলি গুচোৱাত লাগি গৈছে আৰু আমাৰ কস্তুৰী কণী খাই ভাল পায় কণী বহুত ভাল লাগে মোক আমি কোৱা আমি ফুৰিবলৈ গৈ আছো ফুৰিবলৈ মানে কিনো আৰু গাঁৱতে আহিলোঁ এপাক এয়া চাওক এতিয়া আমি চাহ নহয় দেই জলপান খাব লৈছোঁ মুড়ি চিৰাৰ লগত এইখিনি হৈছে চেনি এইখিনি হৈছে ম'হৰ গাখীৰ বহুত ডাঠ মিঠা নকৈছোঁ আৰু ইমান বেছি ভাল লাগিছে খাই চেনি মই মিহলোৱাই নাই তথাপিও ইমান মিঠা লাগিছে খাবলৈ চেনি নিমিলালে খাই ভাল নালাগে কিন্তু ইয়াত চেনি নিমিলোৱাকৈ খাই মিঠা লাগিছে জলপান খোৱাৰ পাছত এতিয়া আমি আকৌ ভাত খাবলৈ বহি গ'লোঁ ডাইৰেক্ট এয়া চাওক ইয়াত আছে আমাৰ এয়া গাহৰি মাংস পিঁয়াজ লগত বনোৱা চাওক বেছি নাই অকণমান 2 পিচমান এয়া দালি বইল আৰু এয়া সেউজীয়া চাটনি আহিলোঁহি গাঁৱৰ পৰা তাৰপিছত এতিয়া কি বস্তু তেল পিঠা বুলি কওঁ আমি এই পিঠাটো মোৰ সকলোতকৈ ভাল লগা পিঠা হৈছে এই তেল পিঠা নাখায় কিন্তু মই খাব দিছো মই খালি কি খাইছে ইমান তেলত ভাজিছে সেইকাৰণে মই মানে অকণমান তেলটো গুচাই লওঁ একো নাই দেখোন তেল খালে চব তেল কি ধুনীয়া সোৱাদ হাই কি চলি আছে এইবোৰ ইচ চাফাই অভিযান নেকি ইমান কাপোৰ গেলাই থৈ দিয়ে আলমাৰীটো চাফা নকৰে মই কৰি এখনে দিছোঁ মানে কথাটো এনেকুৱা আলনাটোত মহ বহুত জমা হৈ গৈছে এটা কাপোৰ উলিয়ালে মহ ভংকৈ উৰে মানে মহে বাহ লৈছে গোটেই কাপোৰ আলমিৰাটোত সেইটো কাৰণে চাফা কৰি আছে পুৰা চাফাই কৰাত লাগি গৈছে আমাৰ কি হৈছে এই সন্মুখ ভাগখন এনেকৈ শেলৈ ধৰি গৈছে ইমান বেছি বেয়া লাগে আৰু ভিডিঅ' কৰিলে ইমান লেতেৰা দেখি পায় মানুহে ভাবিব আমি বহুত লেতেৰা কিন্তু কি ক'ম আৰু বৰষুণৰ পানী যে পৰে বৰষুণৰ পানী পৰাৰ পাছত মানে ইয়াত শেলৈটো ধৰি যায় সেইটো কাৰণে এই চালিখন দি দিছোঁ এইখন দেখা দিয়া সেইটো কাৰণে এই চালিখন দি দিছোঁ যাতে ইয়াত বৰষুণ নপৰে এতিয়া বাৰু ভালে হৈছে হ'লেও শেলৈখিনি থকাৰ কাৰণে ইমান লেতেৰা লাগিছে সেইটো কাৰণে মই কেমিকেল দি চাফা কৰি আছোঁ ইমান লেতেৰা দেখি পায় ইমান বেয়া লাগে সঁচাকৈ কৈছে যি কি নহওক চাফা হৈ গ'ল এতিয়া
অকণমান দেখিবলৈ হ'লে ভাল লাগিছে। ঘৰৰ সন্মুখতে মই ৰোৱা কৃষ্ণচূড়া গছজোপা খুব ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। প্ৰায় 15 ফুটমান ওখ হৈ গৈছে। এইবছৰ গৰমত যি কি নহওক অকণমান হ'লেও ছায়া দিব, মানে সকাহ দিব গৰমৰ পৰা। ঘৰখনত মানুহনো কেইটা আছোঁ, কিন্তু জাবৰ যে দুদিনৰ মূৰে মূৰে ইমান ওলাই, জ্বলাই আছোঁ। এয়া জ্বলাবতো লাগিবই। জল জল জল। বিহু খাবলৈ আলহী আহিছে দেই ৰাইজ, ময়ো খাই লওঁ কিবা এটা। মোৰ পাপা আকৌ খাই আছে এতিয়া। কি খাইছা? মুড়ি চিৰা আকৌ তুমি খাবা নোখোৱা? মই খাই লওঁ দেই। কি হৈছে? ভাত নেকি? এই চাব দৈখিনি ইমান গোটা, পানী চানী নাই। এই গোটা এইটো এইটো কি ক্ৰীম বনি গ'ল দেখোন। ক্ৰীম আকৌ পানীয়ে নাই আকৌ গোটা এটা খাব লাগিব। যদি বিশ্বাস কৰা অলপ অলপ হিলাই দেখাচোন। এয়া দেখিছেনে কিমান গোটা বান্ধি আছে। এয়া হৈছে ম'হৰ গাখীৰৰ দৈ, খাটি ম'হৰ দৈ বুলি কয় যে। ক্ৰীম হৈ গৈছে, আইচক্ৰীমৰ দৰে হৈ গৈছে। 7টা বাজি গ'ল চাওক, আহি গ'লোঁ জিমলৈ। এতিয়া অলপ এক্সাৰচাইজ কৰিম। আজি এইটো বডি পাৰ্ট মাৰিম, এইটো। আৰু এইফালে আমাৰ বাজেট নোহোৱা বডি বিল্ডাৰ, বঢ়িয়া মজা। মাৰা 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 চাই দিবলৈ লাগে জল্দি, সময় গৈ আছে। গৰম আজি বহুত। হা বহুত গৰম। গৰমৰ দিনটো কি ক'ম আৰু, একো নাই বাৰু। আমাৰ জিমত এচিও আছে, চিন্তা নাই। বহুত ডাঙৰ এচি, 3টা আছে, ডাল এচি। সৌফালে এটা আছে, এইটো এটা আৰু সেইটো এটা। নাই এইটো বেলেগ কথা। থাকিলে কি হ'ব, কানেকশ্যনটো দিয়াই নাই এতিয়াও। জিম জইন কৰা আমাৰ 1.5 বছৰমান হৈ গ'ল, আৰু ৱেটটো চাওক আপোনালোকে। এতিয়াও 2.5 কেজিতে আছে। এইটো চাওক, মিছা কৈছোঁ যদি এইটো চাওক 2.5। কেলে মানে প্ৰথমবাৰ মাৰিছোঁ যে সেইকাৰণে। ইয়াতকৈ আৰু মজা কি লাগিছে, জিম মাৰি মাৰি IPL চাই থাকা বিন্দাছ। জিমৰ পৰা আহি ফটাফট গাটো ধুই ল'লোঁ। যোৱাকালি এটা ঘটনা হ'ল নহয়, যোৱাকালি জিম গ'লোঁ, জিমৰ পৰা আহিলোঁ। আহোঁতে ঠাণ্ডা বহুত লাগিল, বতৰটো ডাৱৰীয়া হৈ আছিলে। গা চা নোধোৱাকৈ শুই গ'লোঁ। তাৰপিছত টোপনি ধৰা নাই, যি খজুৱাই আছে মানে কি ক'ম আৰু। ইমান পস্তালোঁ মানে। ৰাতি 2টা বজাত উঠি গা ধুলোঁ, তাৰপাছতহে ধুনীয়াকৈ টোপনি আহিছে। এনেকুৱা হৈছে মানে। এনেই বাৰু গা চা ধুৱে বাৰু, যিহেতু পিছবেলা জিম যাওঁ। কিন্তু কালি মানে গাটো নধুলোঁ, থাকি গ'ল ধুবলৈ, এলাহো লাগিলে। এনেকুৱা কণ্ডিশ্যন হ'ল মানে। আৰু কষ্টুৰি চাই আছে টিভি। তুমি কিন্তু বহুত বেয়া দেই, তুমি ইমান লেতেৰা কৰা। যিকোনো জেগাবিলাক চোৱাচোন, কিমান লেতেৰা কৰিছা এইবিলাক দেখিছা নাই? এতিয়া এইবিলাক চাফা কোনে কৰিব? এইফালে আমাৰ বাইদেউ ব্যস্ত হৈ আছে ফটো মৰাত, কাপোৰৰ ফটো মাৰি আছে। এইযোৰ পিয়ৰ টচৰ মেখেলা চাদৰ যোৰা হয়, ভাল লাগিছেনে বাৰু? বঢ়িয়া। বাকী আপোনালোকে যদি কিবা ল'ম বুলি ভাবে আমাৰ মনোজ ভাই ফেশ্বনৰ পৰা, যিকোনো ধৰণৰ বোৱা কাপোৰ, গামোচা, ৰিহা, চাদৰ, মেখেলা, যিয়েই হওক শালত বোৱা কাপোৰ, মেখেলা চাদৰ, কণ্টেক্ট কৰিব এই নম্বৰটোত। ভাতটো খাই লওঁ, এতিয়া ভাত খোৱাৰ সময় হৈ পৰিছেহি। আজি আছে আমাৰ এয়া মুৰ্গী মাংস, লগতে এই পাতখিনি হৈছে পাকম নেফাফু, জলকীয়া কেইটামান আছে, বাছ ইমানেই আৰু। ভাত খাই লওঁ, আহি জল্দি আহা। এই কি জুপি আছানো, জল্দি আহা। এতিয়া আমাৰ চলি আছে পাৰ্চেল পেকিং কৰাৰ কাম। এইফালে পাৰ্চেল পেকিং মানে ইমানকেইটা বৰ্তমানলৈকে পেক হৈছে, আৰু আছে, কাম চলি আছে বঢ়িয়াকৈ। এইফালে আৰু কিমান সময় লাগিব বাইদেউ? এইখিনিও আছে। কিমান সময় লাগিব আৰু? 1 ঘণ্টা 2 ঘণ্টা? 1 ঘণ্টা লাগিব আৰু। ইছৰাম, সময় কিন্তু লাগে, ইমান সোনকালে হোৱা কাম নহয় পাৰ্চেল পেক কৰাটো। বাকী এইটো ভিডিঅ' মই সামৰণি মাৰিছোঁ ইমানতেই। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। ভিডিঅ'টোত আপোনালোকে লাইক মাৰি দিব, লগতে নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।